মৰ্নিং এভৰিৱান। আজি 30 ছেপ্টেম্বৰ। অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। 300 শিক্ষানুষ্ঠানৰ শৈক্ষিক অনুমতি বন্ধ। শিক্ষাৰ্থীৰ শিক্ষানুষ্ঠানক বিপাঙত পেলাই শিক্ষা সাংসদৰ তুগলকি কাণ্ড। অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ গঠনৰ পিছতে পোহৰলৈ আহিল তথ্য। সকলো যোগ্যতা থকাৰ পিছতো নতুন শাখা নতুন বিষয় আৰম্ভ কৰাৰ অনুমতি নাপায় হলঠেকত প্ৰাদেশিকৃত চৰকাৰী ব্যক্তিগত খণ্ডৰ বহু শিক্ষানুষ্ঠান। সুকলমে সম্পন্ন তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। চালক পদৰ পৰীক্ষাত অৱতীৰ্ণ হল সহস্ৰাধিক যুৱতী। বিজেপি চৰকাৰ হাই হাই ধ্বনিৰে ফিলবাৰীত আচাৰ গণসমাৱেশ। জনজাতিকৰণ ভূমিপট্টাৰ দাবীত উত্তাল পৰিৱেশ। পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগত চূড়ান্ত অৰাজকতা। 242 জন কনিষ্ঠ সহায়ক একাউণ্টেণ্ট হিচাপে দিলে পদোন্নতি। কেন্দ্ৰৰ নীতি নিৰ্দেশনাক অৱমাননা। পবিতৰাৰ পৰা ওলোৱা গড়ৰ আক্ৰমণত বাইক আৰোহীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে শোকাবহ ঘটনা। 4-5 অক্টোবৰত 39টা বিধানসভা সমষ্টিৰ সমজিলা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। দেশৰ ভিতৰতে নতুন মডেল সমজিলাৰ কাৰ্যালয়তে পাব চৰকাৰী সেৱা। 6 অক্টোবৰত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ। 2 লাখ ছাত্ৰীয়ে পাব সুবিধা। 3 নম্বৰ পৃষ্ঠাত আছে পুঁজিপতিৰ স্বাৰ্থত উঠাই নিছিল ঋণ। ONGCৰ অসম সম্পদ অসম বিৰোধী চক্ৰৰ লুটৰাজ ফাদিল। লাকুৱা ডিমৱাল তৈলক্ষেত্ৰত ONGCয়ে 3,000 কোটি টকা ব্যয়ৰ পিছত 3টা ৰিগ ঠিকাদাৰী প্ৰতিষ্ঠানক গতাব বিচৰাৰ ৰহস্য ফাদিল। নিৰীগৰ নিবিদা নাকচ কৰাৰ দাবী দল সংগঠনৰ। গুৱাহাটীৰ বাতৰিত আছে কুমাৰপাড়াত বিধ্বস্ত পথে মাতিছে বিপদ। পদপথৰ ভগ্ন স্লেব মেৰামতিৰ বিপৰীতে বাঁহপুতিয়েই দায়িত্ব সামৰিছে GMCয়ে। ৰাজপথত মাৰপিটত লিপ্ত 2 কনিষ্টবলক নিলম্বন। 6 মাইলৰ উৰণ সেতুৰ তলত চাঞ্চল্যকৰ ঘটনা। জীৱিকা পেজটোত আছে অভয়াপুৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ পদ খালী। সহকাৰী সঞ্চালকৰ 19টা খালী পদ পূৰণৰ প্ৰস্তুতি। 3 নৱেম্বৰৰ ভিতৰত আবেদন। SBI 1497 স্পেচিয়েলিষ্ট অফিচাৰৰ পদ খালী। মাধৱদেৱ বিশ্ববিদ্যালয়ত 78টা পদ নিয়োজনৰ যো-জা। খেলৰ বাতৰিত আছে ফ্ৰেঞ্চাইজিক 6 ক্ৰিকেটাৰক ধৰি ৰখাৰ অনুমতি। IPL সন্দৰ্ভত বৰ্ডৰ সিদ্ধান্ত। খেলুৱৈ পাব মেচ ফ্ৰী। মুম্বাই ইণ্ডিয়ানছৰ দলত ৰোহিত শৰ্মাৰ নাম 10 ফ্ৰেঞ্চাইজিৰ তালিকা প্ৰস্তুত কৰা হৈছে। ব্যৱসায় বাণিজ্য পেজটোত আছে 68টা ষ্টাৰ্টআপত 100 কোটি টকা বিনিয়োগ। নেটফ্ৰীৰ 29 সংখ্যক বাৰ্ষিক সাধাৰণ সভাত 2023-24 বিত্তীয় বৰ্ষৰ প্ৰতিবেদন। IPO দাখিলৰ বাবে সাজু ছুইগি। বিনিয়োগকাৰীৰ তালিকাত অমিতাভ বচ্চন, মাধুৰী দীক্ষিত। অন্তিম পৃষ্ঠাত আছে নেপালত ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। 63 লোক নিখোজ। উদ্ধাৰ অভিযান অব্যাহত। বান ভূমিস্খলনত নিহতৰ সংখ্যা 126লৈ বৃদ্ধি। সেয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।